উজনি অসমৰ চৰাইদেউ জনজাতিকৰণৰ দাবীত শ শ লোক ৰাজপথলৈ ওলাই আহি জোৰ সমদল যাত্ৰাৰে প্ৰতিবাদ সাব্যস্ত কৰে। চৰাইদেউ জিলাৰ সাপেখাতীত তীব্ৰ প্ৰতিবাদ, পুনৰ জনজাতিকৰণলৈ উত্তাল চৰাইদেউ ৰাজপথ। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰে চৰাইদেউ জিলা সাপেখাতীৰ আকাপতা। জোৰ সমদল বাহিৰ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। আটাছো চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত এই প্ৰতিবাদ। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত এই প্ৰতিবাদ। সাপেখাতী চাৰিআলি মজলীয়া বিদ্যালয়ৰ পৰা 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি সমদল বাহিৰ কৰি সাপেখাতী উৰণীয়া সেতুত অন্ত কৰে এই প্ৰতিবাদ। কিবা সহস্ৰাধিক প্ৰতিবাদকাৰী প্ৰতিবাদত উত্তাল সাপেখাতীৰ 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ। সাপেখাতীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে জোৰ সমদলে কাৰ্যসূচী আমি হাতত লৈছোঁ। যোৱাকালি মামৰাত হৈ গ'ল। তাৰ আগতেই আমাৰ অসমীয়া জাতিৰ হিয়াৰ আমঠুৰ প্ৰাণৰ স্পন্দন, জাতীয় গৌৰৱ, জাতীয় সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াই হেৰুৱাই এটা জাতীয় শোকত আছে। আৰু এই জাতীয় শোকত থকা জাতিটোৱে আজি তেখেতৰ ন্যায়ৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। যিজন জুবিন গাৰ্গে জীয়াই থকাৰ কালত জাতিটোৰ কাৰণে সত্য প্ৰতিষ্ঠাৰ কাৰণে সংগ্ৰাম কৰি থৈ গ'ল, সেই ব্যক্তিজন মৰাৰ পাছত আমি তেখেতক মৃত্যুৰ ন্যায় বিচাৰি সংগ্ৰাম কৰিবলগীয়া হৈছে। এইটো জাতিটোৰ কাৰণে অতিকে দুৰ্ভাগ্যজনক ঘটনা আৰু জাতিটো অতিকে লজ্জান্ত কৰিব পৰা এক পৰিৱেশৰ মাজত আমি আছোঁ। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ যে জুবিন গাৰ্গে ন্যায় পাব লাগিব। যি পৰ্যন্ত তেখেতে ন্যায় নাপায় সেই পৰ্যন্ত জাতি ক্ষান্ত নাথাকে। জাতিয়ে জাতিৰ সুখ পাহৰি নাযায়। জাতিৰ স্বাভিমান, জাতিৰ অহংকাৰ, আমাৰ জাতীয় গৌৰৱ এই জুবিন গাৰ্গ ডাঙৰীয়াক আমি ন্যায় প্ৰদান কৰিব তাৰ কাৰণে বদ্ধপৰিকৰ আৰু সেইকাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত পাতিছোঁ। আৰু তাৰ লগে লগে টাই আহোম ছাত্ৰ সন্থাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে যিখন সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ, সেই সংগ্ৰামখন এইকাৰণে অব্যাহত ৰাখিবলগীয়া হৈছে যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত আমাক কৈছিল যে আপোনালোকক আমি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম, কিন্তু চৰকাৰখনে মিথ্যা আচাৰ আচলিছে, প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে, ৰাজনৈতিক মেৰপাছৰ মাজত এই ইছ্যুটো জীয়াই ৰাখিব বিচাৰিছে। সেইকাৰণে আজি ঐতিহাসিক সাপেখাতী আমি জোৰ সমদলৰ জৰিয়তে জাতীয় যিটো ক্ষোভ সেই ক্ষোভ উজাৰিব বিচাৰিছোঁ। আৰু আমাক যদি জনজাতিকৰণৰ মৰ্যাদা অসম আৰু অসমীয়াক জীয়াই থকাৰ কাৰণে সুপথ যদি মীমাংসা কৰি নিদিয়ে চৰকাৰে, তাৰ ভিতৰত জংগী প্ৰতিবাদ হ'ব আৰু 26ত ইয়াৰ ফল নিশ্চয় চৰকাৰখনে ভোগ কৰিব লাগিব।